Hello everyone. How is the Josh? কেনেকুৱা চলি আছে যুদ্ধ প্ৰস্তুতি? মাজত মাত্ৰ কেইটামান দিন বাকি ভাবিছো সবে নিজৰ প্ৰিপাৰেচন ঠিক ধৰণে কৰি আছে ভালকে প্ৰিপেয়াৰ কৰি ৰাখক নিজে সুস্থ থাকক স্বাস্থ্য ভালে ৰাখক যাতে সব পিনে বেলেন্স আৰু খোৱা বোৱা ভালকে কৰক খোৱাটো ভালকে কৰক সময়মতে পঢ়ক সময়মতে খাওক এটা ভাল যাতে এটা দিনো নষ্ট নহয় অপচয় নহয় তেনেকুৱাকে পঢ়ক ঠিক আছে আজি মই আৰু বহুতে এটো কথা কৈ আছে একদিন এসএৰ নোটছটো মই টেলিগ্ৰামত আপলোড কৰিছো বহুত সংগলকলে জুনে ফলো কৰি থৈছে টেলিগ্ৰাম চেনেলটো তেওঁলোকে পাইছে আৰু জুনে নাই খুদা নাই পোৱা বা এতিয়াও মোক কালি পৰি দুজনে হোৱাটছএপত মেছেজ আহি আছে মই তেওঁলোকক কাৰণে কৈছো যে ৰাইট এটেম মোৰ নামতে মোৰ যোনটো টেলিগ্ৰাম চেনেল আছে ইয়াত মই লিংকবোৰ ভিডিঅ'ত পাই শেয়াৰ কৰিছো ডেসক্ৰিপচনত শেয়াৰ কৰি দিয়া আছে তাত গৈ আপুনি জয়েন কৰিব পাৰিব ঠিক আছে আজি মই এটা বেলেগ এটা ইনিশিয়েটিভ এটা কথাহে ক'বলৈ গৈ আছো ইনিশিয়েটিভটো কি কোৱাৰ আগতে মই আপোনাৰ মনু কেলে কেটো লৈছো কি লব খুজিছো প্ৰথম অকন ভাবিলো ডিটেইল বহলাই ক'লে ভাল হ'ব ফাৰ্স্ট কথাটো হ'ল 12 আগষ্টতে মই কি কৰিছিলো মই আপোনাৰ এটা এসএ ভিডিঅ' এটা মই শেয়াৰ কৰিছিলো হ'ল ৰিসেন্ট এটা ভিডিঅ'টো মই এসএৰ ওপৰত ভিডিঅ'টো বনাইছো যে কেনেকৈ ইউজ কৰিব নোটটো মানে কোড কি কনটেক্সটত আপুনি ব্যৱহাৰ কৰিব পাৰে হেতু কৰিছোৱে মই তাৰ আগতে মই কি কৰিছিলো মানে এটা ভিডিঅ' শেয়াৰ কৰিছিলো ভিডিঅ'টো এসএৰ আপোনাৰ হাৰিয়ৰ ওপৰত মানে কেনেকৈ আপুনি লিখিব এসএটোত মই কি কৈছিলো আপোনালোকে জনে চাইছেটো দেখিছে নচোৱাখিনি আপুনি চাই ললে ভাবো আভাস পাব 12 আগষ্টত তো 12 আগষ্টত ভিডিঅ'টোত মই আৰু কেইটা মানে কৈছিলো যে আপোনালোকে মই নাম্বাৰটো মোৰ শেয়াৰ কৰিছিলো পাৰ্সোনাল নাম্বাৰটো তো WhatsApp নাম্বাৰটো শেয়াৰ কৰি পেলাই মই কৈছিলো যে ইয়াত আপোনালোকে এখন এসএ দিব এসএখন মই চেক কৰিম ঠিক আছে 12 আগষ্টৰ পৰা মই আজি ৰাতিপুৱা নহয় কালি ৰাতিলৈকে মোৰ টোটেল আজিলৈকে বহুত মানুহে আপোনাৰ এসএ দিলে তো টোটেল 104 খন এসএ মই পালো হল এই 104 খন এসএ বহুতৰ লগত মই অন্যায়ও কৰিলো অন্যায়টো কেনেকুৱা ধৰণৰ মই এটো কথা কৈছো যেতিয়া আৰম্ভণি কি দিনত কি হল বহুতে কোনোবাই মোক 6 খনলৈকে এসএ দিলে এজন পাৰসনে তো 6 খন দিলে আৰু জজ আছিল যাৰ আছিল যেনেকৈ আছিল চেক কৰি দিলো অলৰেডি কৰবাত বেলেগ ইনস্টিটিউটত লিখা আছিল বা নিজেও এনেকৈ পিৱাইকিউ দিলে কিবা কিবি তেনেকুৱাকে প্ৰথম কিদিন দিলে এজন মানুহৰ জুনে যেনেকৈ আহিছে তেনেকৈ হেগিদিন শেয়াৰ কৰিলে কিদিনত আৰু নতুনকে চেক কৰি আছে ভালো লাগি আছে পিছলে কি হল বহুত বেছি বাঢ়ি আহিলে মানে প্ৰথম কিদিন ইমানো বেছি আছে হোৱা নাছিল এখন দিনটোত আপোনাৰ মানে 3খন 4খন ইমান হৈ পেলাই 12 আগষ্টৰ পৰা 16-17 আগষ্টৰ পিছত ডেইলি 10-20 এনেকুৱা আহিবলৈ হ'লে একেদিন তাৰ পিছৰ কিদিনটো আপোনাৰ এতিয়া হয়তো মানুহ পঢ়াটো বাঢ়ি গৈ আছে আৰু বেছি আহিবলৈ হ'লে আৰু তাৰ কেছত কি হল বহুতৰ লগত মই ইনজাস্টিস কৰিলো তাৰ কাৰণে সৰি ইনজাস্টিস এনেকুৱা লাষ্টৰ বহুতক মই কি কৰিছো মাত্ৰ 3 পেজ তেনেকুৱাকে চেক কৰি দিলো আৰু হেতুটোৱে 3 পেজ চেক কৰি আৰু মই তেওঁলোকক কৈছো যে অলপ পাছত চেক কৰি দিম দুখন এখন আছে মোৰ এতিয়াও তেনেকুৱা 6-7খন আছে বাকি আছে যাক মই 3 পেজে চেক কৰি দিছো সেইকিটাক মই প্ৰমিস কৰিলো যে মই এইকিটা বাকিকিটাক চেক কৰি দিম চেক কৰি মানে ফিডবেক কথাটো কি এতিয়া ইয়াত হলে মোৰ প্ৰবলেম এটা সমস্যা এটা হৈ আছে সমস্যাটো কি যেহেতু মই জনা নাছিলো দি দিলো WhatsAppত কি হয় আহি গলে আৰু ইনেও আপুনি অকল আছে বুলি নহয় যেহেতু মোৰ নাম্বাৰ এটা চেক কৰিছো আৰু WhatsAppটোত আপোনাৰ মানে কি হৈ যায় ফ্লাডেড হৈ যায় ডেইলি 40-30টা মানুহৰ আপোনাৰ মানে সদায় নহয় কেতিয়াবা 20টা কেতিয়াবা 30টা কেতিয়াবা 40টা কালিটো 43টা মানুহৰ টোটেল আপোনাৰ মেছেজ আহিছে তো যেতিয়া মেছেজ আহে তো মানুহখিনি আপুনি দি দিলে কি হয় নাম্বাৰবোৰ সব নতুন হৈ যায় ন যাকো যেহেতু আপোনাক মই পাৰ্সোনালি চিনি নাপাওঁ তললে গুচি যায় কাৰোবাক যদি মই শনিবাৰে চেক কৰিম বুলি কৈছিলো কিন্তু মোৰ নিজে এতিয়া আপোনাৰ মেইনটেইন কৰিবলৈ দিগদাৰ হৈছে এইখিনি বস্তু মানে কমপ্লিটলি ডিসঅৰ্গানাইজ হৈছে এই উইকটোত মই দেখিছো বহুত কি হৈছে তেনেকৈ মই চেক কৰিব পৰা নাই মানে দিলটো আৰু এটা কথা কি হৈছে বহুত মানুহৰ আপুনি মই কলো না প্ৰথম এজন মানুহৰ একেলগে মই 7খন এসেও তেওঁ চেক কৰিছো তেওঁ এটা সিঙ্গল ইন্ডিভিজুৱেল কাৰোবাৰ 3খন কাৰোবাৰ 2খন কিন্তু কাৰোবাৰ আকৌ 3 পেজ মান তো এটো লাগিলে অকমান মোৰ মানে ইনজাস্টিস সিস্টেমটা হৈছে মই আনফেয়াৰ কৰিছো তো সেই কাৰণে মই ভাবিলো অকমান বস্তু কি কৰো মই এটা অৰ্গানাইজ কৰো আৰু এটা যেহেতু পৰীক্ষালৈও কম দিন আছে আৰু ইয়াৰ পাছতো মানে মই একদিনত যেটো এসএৰ পিছত ফোন আহিলে বা বহুতখিনি মানুহৰ লগত মই একদিন ইন্টাৰেক্ট হৈ আছে আপোনাটো সবৰে মই বেলেগ সমস্যা পাইছো যে কিছুমানৰ লেভেলটো একদম বেসিকত কিছুমানে বহুত ধুনিয়া আছে লিখিছে অলৰেডি প্ৰো লেভেলৰ আছে লিখিছে মানে মই ফিডবেক জাক শেয়াৰ কৰিছো তেওঁলোকে গম পায় মানে ধৰক এনেকুৱা আছে লিখিছে জুনিখন আছে তো মানে সঁচাকে ভাল লিখিছে তো মোৰ দেখি লাগিছে কম্পিটিশন যোনটো লেভেল ন এটো 22-23ত যোনটো মই মানে এস্টিমেট কৰি আছিল আৰু জীৱনত মই ইমান দিবাৰ একেলগে আগতেও মই এটো কথা কৈছো যে মই যে কোচিং এটাত এসোসিয়েট হৈ আছিল তাতো মই কপি মই চেক কৰিছো কিন্তু ইমানখিনি স্কেলত মই একেলগে একদিনত শেয়াৰ কৰা নাই স্কেলটো যক 3000 মানুহে পৰীক্ষা দিব বহুত কম কিন্তু তথাপি 104খন আছে মানে আপোনাৰ মোৰ কাৰণে একে কম দিনটোত বহুত আছে কাৰণ সব
এই কাৰণে বহুত বুলি কৈছো এখন এছে আপুনি চেক কৰোতে ন approximately 45 মিনিট লাগে আপুনি যদি অনেষ্টলি মই কৈছো প্ৰথম এটো মই এদিনা যাৰ চেক কৰিছো মই তেওঁলোকক কৈ দিছো কোনটো মেথডলজিত আপোনাৰ চেক কৰিছো 7 মিনিট বা 7 পৰা 10 মিনিটত প্ৰথম একবাৰ পঢ়ি লওঁ এক্সামিনাৰ মাইন্ডসেটত আৰু এটো ইমান সময় নালাগে ডাইৰেক্ট চেক কৰতে চেকটো তেতিয়া লাগে যত আপোনাৰ মানে কি হয় প্ৰথম আপুনি এছেখন পালে এনে পঢ়ে ফ্লোটো কেনেকুৱা হৈ আছে এনে জাস্ট একো ব্ৰেইনত প্ৰেছাৰ নিদিয়ে 7 মিনিট এটা লৈ পেজটো এনেকা লুটিয়া মানে স্ক্ৰল কৰি যেহেতু সব অনলাইনে আহিছে স্ক্ৰল কৰি আপুনি চাই থাকে সেকেন্ডত আপুনি মানে মই তেতিয়া এই পাৰ্টটো কি কওঁ এ ব্ৰেইনষ্টৰ্মিং মানে হেৰিয়ৰ ব্ৰেইনষ্টৰ্মিংটো লাইক কি ফ্যাক্টস মিসিং আছে কি আপোনাৰ ধৰক মই মানে যোনকিটা মোৰ মানে কৈছে ধৰক বা পিছে পেজিং আছে কোনোবা এনেকুৱা হয় আপুনি ষ্টৰিটো আগত লিখিছে কোৱেশ্চনটো পিছত কৰিছে কোৱেশ্চন আৰু আপোনাৰ কিউৰিওসিটি এলিমেন্টটো মিসিং মানে বহুত ডিফাৰেন্ট পাইছো কিছুমানৰ ফ্যাক্টস বহুত বেছি জানে বহুত সংস্কৃত শ্লোকাৰ পৰা আপুনি কৰি বহুতখিনি লিখিছে কিন্তু তাত আপোনাৰ মই কি মানে মিসিং পোৱা গতে লাগিছে যে আপোনাৰ এই কোৱেশ্চন এটা নাই কোৱেশ্চন কৰি এখন নাবাহে মানে এটো মানে এক্সামিনাৰ এটো গম পাই যায় তেওঁ আগতে কি কব প্ৰথম পেজটোতে ৰিভিল কৰি দিয়ে মানে প্ৰথম পেজটোতে ইংলিশ ভাল ফ্লো ভাল কিন্তু ষ্টিল মানে লাগিছে কম পাইছে তো কাৰণ এইখন এনেকুৱা পাইছো যোনে তিনিবাৰ ইন্টাৰভিউ দিয়া বহুত গিটা পাইছো মই পুৰহি এজন ল'ৰা আছে কৈছো যোনে তিনিবাৰ এপিএসসি মেইনছ লিখি কি ইউপিএসসি মেইনছ লিখিছে কিন্তু এছেখনত তেওঁ 121 পাইছে আগৰ বাৰত এবাৰ তেওঁ মাজতে পৰীক্ষা দিব নোৱাৰিলে যোৱাৰ এটো বছৰ তাৰ আগৰ দুটা বছৰ তেওঁ দুটা বছৰতে ইন্টাৰভিউ দিছে এখনত 121 আৰু তাৰ আগৰবাৰ 109 নে কিমান তেনেকুৱা এটা স্কোৰ পাইছে তেওঁ কৈছে যে এছেখনত যদি আৰু মই 30 40 এটা মই এড কৰিলোহেঁতেন ন মই মানে ফাইনেল লিষ্টত নাম থাকিলহেঁতেন তো গতিকে তেনেকুৱা আৰু তেওঁ এছেখন দেখিও লাগিছে হিয়াত মানে দুবাৰ তিনিবাৰ যেটো ইউপিএসসি মেইনছ লিখিছে তো ডেফিনেটলি হি হ্যাড দ্যাট কন্টেন্ট মানে আৰু তাক মই অনেষ্টলি মই শেয়াৰ কৰিছো আপোনাৰ যিমান কন্টেন্ট আছে আজিৰ ডেটত মোৰ ইমানখিনি কন্টেন্ট নাই মানে মই কন্টেন্ট ডেফিচিয়েন্ট মানে হিমানটোৰ আপুনি যিমানটো লেভেলত লিখিছে শ্লোকাৰ পৰা আদি কৰি সংস্কৃত ফ্ৰেজৰ পৰা গৈ আপুনি গ্ৰীকৰ কিবা কথা লিখি পেলাই মানে গ্ৰীক গডৰ দি ইভেন তেওঁ আপোনাৰ এনেকুৱাকৈ কালেক্ট কৰিছে গৈ এটো আপোনাৰ মানে ইয়াৰ সিৰিজলৈকে মানে মডাৰ্ন সিৰিজবোৰলৈকে টিভি সিৰিজৰ আপোনাৰ লকে কানেক্ট কৰিছে নেটফ্লিক্সৰ সিৰিজলৈকে তো হি হ্যাড দ্যাট মানে মই কৈছো আপোনাৰ নলেজ আছে কিন্তু কৰবাত এটা বস্তু লাগিছে মিসিং হৈছে এটো আপোনাৰ এই কানেক্টিভিটি এলিমেন্টটো খুব মিসিং মানে আপুনি দেখিব যে ভুলবোৰ এনেকুৱা ধৰণে কৰে মানে এটা পলিটিক্যালি এনেকা লিখি দিয়ে সোশিয়োলজিক্যালি মানে এইবোৰ আপোনাৰ যোনবোৰ সোশিয়ালি আপোনাৰ হেবোৰ একদম খাৰা হাৰিয়ৰ নিচিনাকে আৰু বহুতে কি কৰে এনেকে ফ্লোচাৰ্ট দি পেলাই আপোনাৰ এনেকে লিখে মানে মই দেখিছো ফ্লোচাৰ্ট দিয়ে মানে ডাইৰেক্ট ষ্টেট এতিয়া আপুনি হিটুৰ পৰা ইটুলে জাম্পিংটো আপোনাৰ মানে প্যাব্ৰাপ্ত হয় বাৰু বহুতে এটা দেখিছো ওপৰত কোডটো লিখে কিন্তু কোডটো লিখি পেলাই কোডটোৰ লগত ইয়াৰ লগত একো লিংক নাই ফাৰ্স্ট পেকআপটো যে ষ্টাৰ্ট কৰিলে এটো লগত লিংক নাই কিছুমান মানুহ এনেকুৱা আছে ভালো লিখে লিংকও ভাল কিন্তু এইবোৰ মানে এইবোৰ অৰ্ডাৰটো নাই এই এনেকে একদম ইয়াৰ পৰা এনেকে ষ্টাৰ্ট কৰিলে এটো সেন্টেন্স ইয়াৰ পৰা কৰি আকৌ এটো ফাৰ্স্ট পেজ ন ফাৰ্স্ট পেজটো আকৌ সেকেন্ড পেজৰ সেন্টেন্সটো কন্টিনিউ কৰিছে এইখনৰ পৰা হি ইজ বুলি লিখিছে ন আকৌ হি ইজ এ ম্যান এইখনত কন্টিনিউ কৰিছে সো এনেকুৱা কিছুমান সৰু বস্তু হি ইজ এ ম্যান আপুনি সব সেন্টেন্সটা লিখিছে ধৰক হি ইজ এ ম্যান বুলি কৈ যদি হি টু ফাৰ্স্ট পেজত লিখে সেকেন্ডটো ইজ এ ম্যান লিখে মানে সৰু যেনে মানুহটো এই পেজটোৰ লগত যদি এক্সামিনাৰ আপুনি ইয়াত চাবলৈ হয় তো ব্ৰেইনত এই বস্তুটো কষ্ট পায় ন তো এইবোৰ সৰু কথা কিন্তু মোৰ মতে আপুনি সেন্টেন্স ব্ৰেকআপ এটো কৰিব বহুতে এনেকুৱা কৰে একেটা ব্ৰেকআপতে ভাল লিখে গুটে একেটা ব্ৰেকআপ আপুনি দু পেজ সৰু কৰিবই নহয় ব্ৰেকআপটো মানে সে তেওঁৰ কন্টেন্ট গিটাকে যদি আপুনি মানে মই তেওঁক দেখাইছো লিখি পেলাই আকৌ আপুনি যক এনেকে ৰেডি কৰি পেলাই দেখাইছো যে কেনেকে আপুনি এই কন্টেন্টটোকে কি কৰি দিব পাৰে মানে এটো কন্টেন্ট আপুনি যোনটো লিখিছে আপুনি গুটে ব্ৰেকআপটো আপুনি যক ইমানটো ব্ৰেকআপ লিখিছে হেতুকে আপুনি সৰু তিনটা ব্ৰেকআপ বনাই দিও মানে এনেকুৱাকে তিনটা ব্ৰেকআপ বনাই দিও ইয়াৰ লগত ইয়াক কানেক্ট কৰি দিও বস্তুটো মানে দেখিব ধুনীয়া হৈ যাব শব্দ একেখিনিয়ে বহুতৰ এটো প্ৰবলেম এটা ধৰক এজন এছে মানুহ যে লিখিছে তেওঁ প্ৰথম কি কৰিছে এই দুটা পাহাৰৰ কথা লিখিছে মই এখন যোনখন এখন এছে কথা কৈছিলো কোনখন আপোনাৰ why এটো আপোনাৰ এখন যে গান্ধী যোনটো কোষ্টু দিছিল পিয়াইখন তাত লিখিছে তাত প্ৰবলেমটো কি হয় তেওঁ এছেখনত কি লিখিছো তেওঁ ভাল লিখিছে একদম ধুনীয়া ষ্টৰী এটা লৈ কথা লিখিছে প্ৰথম দুটা পাহাৰৰ কথা কৈছে যে এটা পাহাৰ গ্ৰীন হিটু পাহাৰ টকলা এটা পেকআপ হেতু লিখিছে তাৰ পিছত হিটু পেকআপত মেনশন কৰিছে যে ইটু পেকআপ তো ইটু টকলা তো কিন্তু কথাটো কি এখন মেনশন কৰিছে তাৰ পাছত এজ এ চাইল্ড কোনবা এটা ষ্টৰী এটো কোৱেশ্চন কৰিছে প্ৰথম অলৰেডি লিখি ললে এটো আমুক বুলি তাৰ পিছত কোৱেশ্চন কৰিছে তো আপুনি ভাবি চাওক এক্সামিনাৰটো অলৰেডি তেওঁ যি কলে আপুনি কৈয়ে দিলে তাৰ পিছত কোৱেশ্চনটো কি ৰিলেভেন্ট আছে মই তেওঁ কৈছো তেওঁ যদি প্ৰথম কোৱেশ্চনটো লিখিলে হেতেনে স্টাৰ্টিংটো কোৱেশ্চনটো কৰক আপুনি কোৱেশ্চনটো স্টাৰ্টিং কৰি তাৰ পাছত যদি কলে হেতেন এটো টকলা পেকআপটো দুটা দি দিলে এটা গ্ৰীন আৰু এটো আপুনি ধৰক তেতিয়া মানে কি হলতেন মানুহজনৰ এই কিউৰিওসিটি এলিমেন্টটো মিসিং হয় তেওঁ গম নাপায় কি মানে কি কবলৈ গৈ আছে প্ৰথমে মই দেখিছো এসেট ৰিভিল কৰি দিয়ে আৰু কিছুমান প্ৰবলেম দেখিছো
এই যোনকেইটা আপোনাৰ হিউমেন নিডছ মানে এনাফ ফৰ হিউমেন নিডছ এই নিড গ্ৰিড সবে আপোনাৰ একেটা বেগত ডিফাইন কৰে এই হেৰিয়তে মানে ডিফাইন কৰিব যায় মানে নিড কি হয় গ্ৰিড কি হয় এই বস্তুবোৰ কি কৰিব যায় সবে কিৱৰ্ডবোৰ ডিফাইন কৰিব যায় ডিফাইন কৰক কিন্তু মানে মোৰ মতে ইনে ইনডাইৰেক্ট ৱে মানে সবৰে সেম প্যাটাৰ্ন দেখিছো আৰু এইখন লৈ পেলাই যোনখন হিউমেন নিড গ্ৰিড লৈ পেলাই মই এটো কাকো কোৱাও নাছিলো ভিডিওটোত কিন্তু তেনেকুৱা মই টোটাল 21 খন আছে পালো এই সেম টপিকটো যেহেতু এটো পিআইকিউ আছিল সেই কাৰণে মই লিখি দিলে তো তেতিয়া মই এখনত আৰু এটা মানে হেৰি বনাব পাৰিছো মানে কি হয় মানে এজাম্পশন এটা বনাব পাৰিছো যে এনেকেটো মানুহে কি ভাবিছে মানে থিং প্ৰসেসটো সক মই ইমান কম কপিতে আপোনা বনাব যে কোৱেশ্চন কপিনো কি ডাঙৰ কথা যেতিয়া এক্সামিনাৰ জনে ৰিয়েল টাইমত চাব ন 3000 কপি চালে তেও আপুনি একেটা আৰু তাতটো সবৰে সেম কপি থাকিব এতেটো ইয়াত বহুত বেলেগ বেলেগ হৈছে সব যেটো নিজে নিজে দিছে আপোনালকে কোবাল লিখিটো মইটো টপিক দিয়া নাই তো ইয়াতটো কোন ডাইভাৰ্সিটিটো ওলাইছে মানে মোৰ বেনে কেটছে কৰিব পৰা নাই কিন্তু তাতটো বহুত সেলমে হ'ব আপুনি 4 খনৰ ভিতৰতে লিখিব লাগিব তো তাত এই পসিবিলিটিটো হোৱাৰ মই আপোনা বহুত দেখিছো মানে এনেকে আপোনা কি কৰে এইখিনিত তো কিছুমান সৰু সৰু কথা মানে মই বহুতৰ দেখিছো কাৰবাৰ তো সবৰে প্ৰবলেমটো বেলেগ বেলেগ লেভেলত তো তেওঁ যোনজন মই কৈছো যে তেওঁ বজালিৰ পৰা ফোন কৰিছিল তেওঁ দুবাৰ ভাইবা দিছে তো গটিকে তো তেওঁ প্ৰবলেমটো হেতু তো গটিকে হেতু আপুনি বস্তু এইখিনি কথা অলপ মানে মোৰ মতে ইম্পৰ্টেন্ট আপুনি এছেখন লিখোতে এনেকুৱা কিছুমান বস্তু অলপ চাই ল'ব ইউপিএসসি টপাৰবোৰ চালেও দেখিব তাৰি বহুত ডাঙৰ ডাঙৰ টপাৰ প্ৰগ্ৰাম নিলিখে কিন্তু আৰু এছে সেইকিটা মানুহৰ চাব যোনকিটা মানে মাৰ্কস পাইছে মানে এটা আমি কি কৰো ইউপিএসসি ভিজনত গুছি গলে গোটেইখিনি তাত চাই দিও মানে গোটেইখিনি চালেও মানে কি আৰু তাত এখনক ভাল হ'ব কিন্তু আপুনি মাৰ্কস পোৱা মানুহকিটা চাব এটা মানে অৰ্ডাৰ এটা প্যাটাৰ্ন এটা কিন্তু ফলো কৰে মানে তো কথাটো হল এনেকুৱাবোৰ আপোনাৰ সমস্যা এই গুটেবোৰ আপুনি যদি মই চাও তাৰ তেওঁ পেগাপটোকে মই উল্টাই পেলাই তেওঁক লিখি দেখাই দিও যেটো আপুনি চক দুটামান মানুহে মোক পাৰ্সোনালি মোৰ প্লেসটোত পাঞ্জাবাৰীত আহি ভিজিটো কৰিছে মই গুৱাহাটীতে থাকো যেটো কৈ দিছো পাঞ্জাবাৰীত আহি ভিজিটো কৰিছে পাৰ্সোনাল স্পেসটোত মোৰ আহি পেলাই তেওঁকে মানে বহুত ৰিকুৱেষ্ট কৰিছে ঠিক আছে মোৰ একদিন ফ্ৰী আছো তোমাক মিলাই দিলো একদিন তো কথাটো কি অহাৰ পাছত মানে তেওঁলোকক মই দেখাইছো একচুয়ালি মই লিখি দেখাইছো এজনক 3 ঘন্টা ইনভেস্ট স্পেন্ড কৰি মই দেখাই লিখি দেখাইছো যে সব এটো আৰু এটো মাজত আপুনি আপোনাৰ কথাকিটাকে ডিফাৰেন্ট হৈ যাব পাৰে তো গতিকে সেই পাৰ্টটো অকমান মন কৰিব তো এইখিনি হল যদি আপোনাৰ ধৰক কৰে মোৰ মতে মানে আমি আপুনি লাভ হ'ব মানে আপুনি এই বস্তুকিটা কিন্তু চাব লাগিব ঠিক আছে তো সেই কাৰণে মই এতিয়া কি কলো এই মোৰ সমস্যাটোৰ কথা মই কলো মোৰ প্ৰবলেমটো এটো হৈ আছে আৰু বহুত মই প্ৰিলিমছৰো কেবাখনো পাইছো কিন্তু প্ৰিলিমছ দিয়া মানুহ মই কেবাখন চেক কৰি দিলো প্লিজ আৰু প্ৰিলিমছ দিয়া মানুহে নিদিব কাইন্ডলি মোৰ আপোনালোকলৈ পাৰ্সোনালি একো মোৰ প্ৰবলেম নাই পাৰ্সোনাল বায়াস নাই বা মোৰ কোনো ডিসক্ৰিমিনেশন নাই কিন্তু এই কাৰণে সব মেন্সৰ মানুহকিটা বেছি দৰকাৰ এই গিদিনত মানে যদি কাৰবাৰ এখন মই মেন্সৰ চাই দিবলৈ পাওঁ মানে সময় বেছি আছে ন তেওঁলোক ইমিডিয়েট লাগে ন তো এই কাৰণে প্লিজ প্ৰিলিমছৰ নিদিব আৰু মোৰ এজ এ পাৰ্সোনাল লিমিটেশনছ আছে মানে ধৰক এটা এখন কপিত মই কলোৱে নহয় আপুনি আৰু হেতুটো বাদে দিবে যোনটো কলো 45 মিনিটস তেনেকে নিজক মোক চেক কৰোতে লাগে এই 45 মিনিটৰ প্ৰথম 7 মিনিট চাও আৰু বাকি আপোনাৰ 30 পৰা বেলেগ বেলেগ আৰু পেজ লৈ আপুনি 30 পৰা 40 মিনিট আপোনাৰ এটা সময় কপিটো আপোনাক ফিডবেকটো দিওতে লাগে মানে আকৌ আপুনি ৰিটাৰ্ণ এটো কৰক কেটো কৰক এনেকে মানে চাই পেলাই এটো বেকআপকে আগলে আনক পিছলে আনক এইবোৰ কৰোতে আপোনাৰ 45 মিনিটস এপ্ৰক্সিমেটলি যায় মানে আৰু দিনটোত মোৰ এপ্ৰক্সিমেটলি 6 ঘণ্টাৰ পৰা 10 ঘণ্টা মাজৰ দিনটো প্ৰথম দিনটো 10 ঘণ্টাও চাই দিলো মই যত এটা ভিডিওত 10 দিন লগাই দিছো মানে ভিডিওটো এই কাৰণেও হৈছে কাৰণ এইখিনি মই চাই থাকোতে সময় গুছি গলে আৰু চাই ভাল পাইছো এটো নহয় দে মই এইখিনি চাই মোৰ কোনো প্ৰবলেম লগা দেখা ময়ো শিকিছো মানে আৰু এতিয়া মই আপোনালোকক সেইখিনি বস্তু কিছুমান ইয়াত দেখাবও পাৰিলহেঁতেন কিন্তু মই এইকাৰণে নেদেখাও চক আপুনি এটা মোক কনফিডেন্টত দিছে আছে এইখন যেতিয়ালৈকে মেইনছ নাযায় সেইখন মই পাব্লিকলি মই আপোনাক আকৌ ডিসক্লোজ নকৰো মানে হেতু কাৰণ মই এতিয়া মোৰে আছে মোৰ নোটছটো মোৰ এতিয়া মোক নাই মই এইকাৰণে ডিসক্লোজ কৰি দিছো বা হেতু মই কোনবা হেৰি এটা কৈছো বলে কথা কিন্তু বহুতৰে আপুনি এই বস্তুটো এতিয়া যদি মই ৰিভিউ কৰো মোক এটো কথা কৈ আছিল বেলেগ বেলেগে কোনবাই কৈ আছিল স্যাৰ আপুনি এসে কেখনমান দিব যাক মই যেতিয়া কৈছো ফোন কৰোতে কৈছো ন কাৰবাক যে মই এসে এনেকে চেক কৰি আছো এনেকুৱা ভাল ভাল এসে আহিছে তুমি এনেকে লিখিবা কিন্তু তেওঁলোককো সব মই পলাইটলি মানে কৈছো এটো ভুল নবুজিব মোৰ প্ৰবলেম নহয় যে মোৰ এসেটো দিউতেটো মোৰ একো প্ৰবলেম নাই কাৰণ হেতু মোৰ নিজৰ অলৰেডি লিখিলো হেতু মোক মানে মোৰ মনৰ পৰা মোৰ একো সংকোচ নাই মই দি দিলো মোৰ জি আছে জি নাই কিন্তু কথাটো হল কোনবাই মোক এটো বিশ্বাসত দিছে তাৰ এসেখন মই এতিয়া আপোনাৰ যেতিয়ালকে এক্সাম ডিক্লেয়াৰ কি ফাইনালিষ্টত নাম নাথাকে বা মানুহ মই নুখুৰাকে মই দিব নোৱাৰো আৰু বহুত কিখন আছে কিন্তু সুপাৰ কোৱালিটি আছে আহিছে মানে ভেৰি সুপাৰ কোৱালিটি মই এনেকুৱা যে আছে আমাৰ এপিএসসিত আহিব মানে মই একচুয়ালি পাৰ্সোনালি মই মানে ফিল কৰা নাই মানে ইমান বছৰ আছে মই পঢ়ি থাকোতে ইমান ভাল আছে লিখিব নোৱাৰো পাৰ্সোনালি মই ইমান আছে ভাল আছে লিখিব নোৱাৰো এতিয়া যোনকিখন আছে আহিছে মানে একদম অনেষ্টলি কৈছো একদম হেইখন যদি কাইলে মই ভিজনত বা কবাত এনেকা টপাৰ আপলোড কৰি দিও ন আপুনি এইখন ভাবিব যে হেৰি হয় মানে এটি যে মানে আপুনি নকলে গমেই নাপাব যে এইখন যে অসমৰে আছে বুলি ইমান ভাল মানে বহুত বেলেগ বেলেগ লেভেলত আহিছে তো গতিকে সবৰে ভালে বেয়াৰ মই গুটেখিনি এখিনিত কলো
কৈ আছিলোঁ তো কথাটো কি এতিয়া মই মোৰ মেইন এজেণ্ডাটো কি কথা কৈছো এতিয়া মই এটা নতুন ইনিচিয়েটিভ লৈ আছো ইনিচিয়েটিভটো মই আপোনাক কম সেইটো খালি অকল এইখিনি এভেইল কৰাৰ কাৰণে আপুনি মেণ্ডেটৰি চাওক নহ'লে মোক বহুত প্ৰিলিমছৰ আহিল তো মই অলৰেডি তাত কৈছিলোঁ যে প্ৰিলিমছৰ নিদিব কিন্তু আৰু তথাপিও মোৰ এটা এইকেইদিনত মই যিমান পাৰোঁ তেওঁলোকক মই 3 পেজ হ'লেও চেক কৰি দিছোঁ বা 5 পেজ হ'লেও চেক কৰি দিছোঁ বা কাৰোবাক কৈছোঁ আপোনাৰ এছেখন আপুনি মোক আকৌ এদিন দিবহি মই চেক কৰিম কিন্তু এইকেইদিনত মোক নিদিব তো তেনেকৈ কৰি পেলাই লিখিছোঁ এতিয়া সেইকাৰণে প্লিজ প্ৰিলিমছৰ মানুহ কোনো নিদিব কাইণ্ডলি তো দিলেও আপুনি লিখি থওক মই পিছত যদি পাৰোঁ মই চেক কৰি দিম কিন্তু এতিয়া মই প্ৰিলিমছৰ চেক নকৰোঁ এতিয়া মই অনলি যোনে আৰু সেইটো মানে পুৰা ষ্ট্ৰিক্টলি মেণ্ডেট কৰিম মানে যোনে লিখিছে আৰু মই সেইটো একদম এবাৰ সেইকাৰণে মই ৰোল নাম্বাৰো লৈ ল'ম আপুনি মোক যোনে যোনে দিব আৰু তাৰ কাৰণে মই এখন কৈছোঁ আজিৰ পৰা মই এখন আছে আপোনালোকক কিন্তু এখনেই মই কৰিম চব চেক মই তাতকৈ বেছি নোৱাৰোঁ তাতকৈ বেছি এইকাৰণে নোৱাৰোঁ এখন এছেত মই ক'লোঁ ইমান টাইম যায় তো আপুনি মই কোনোবা ক'লোঁ ন এটা মানুহক 7খনো কৰি দিলোঁ তো যাক কৰি দিলোঁ তেওঁৰ প্ৰতি উদ্দেশ্যতে মোক এনেও আপত্তি নাই আপুনি মোক ফ'ৰ্চ কৰা নাই মই নিজেহে কৈছোঁ কিন্তু কথাটো কি আপুনি সিমানটো কৰিলে এতিয়া মই আৰু আপুনি তেনেকৈ নোৱাৰোঁ বা কোনোবাই একেলগে 3খন আছে কৰি দিয়ে এই 3খন আপুনি চাই দিবচোন তেনেকৈ চব ইটছ ভেৰি ইম্পচিবল মই চাই দিব পাৰোঁ কিন্তু আপোনাৰ একো লাভ নহয় মানে তেনেকৈ মই আপোনাক 10 মিনিটত 5 মিনিটত এইটোতো কৈছে বুলি কৈ দিওঁ একো লাভ নহয় মই নিজে শান্তি পাওঁ নাই আপোনাৰ লাভ হয় সেইকাৰণে চব মই অনলি এখন এছে চেক কৰিম আৰু এইকেইদিনত মই যিহেতু ইমানখিনি এছে চেক কৰিলোঁ কাৰোবাৰ এছে যেতিয়া এখনখন চেক কৰিছোঁ এইকেইদিনত মই ৰিভাৰ্ছ ফিডবেক এটা ৰিভাৰ্ছ ছাজেশ্যন এটাও পাইছোঁ মানুহৰ পৰা ৰিভাৰ্ছ ছাজেশ্যনটো কি কৈছে বহুতে কৈছে ছাৰ এখন এছে মই আপোনাক হেৰি কৰি আছোঁ প্লিজ আপুনি কোৰ্চ টাইপ কিবা এটা কৰক বা আপুনি কিবা এটা কৰক তেনেকৈ বিশ্বাস কৰক মোৰ হোৱাটছএপটোত তেনেকুৱাকৈ বহুতখিনি মানুহে আপোনাৰ মানে হেৰি লৈ কৈছে এখন যাক চেক কৰিছে কৈছে নাই আৰু আপুনি এখন চেক কৰি দিয়ক আপুনি 3খন চেক কৰি দিয়ক আপুনি কিবা এটা ল'ব এনেকৈ আমি নিদিবলৈ প্ৰব্লেম হয় তো ঠিক আছে তো গতিকে মই সেইটো ভাবি পেলাই আজি এটা মই সেইকাৰণে এটা প্ৰগ্ৰেম এটাও এনেকুৱাকৈ লঞ্চ কৰিছোঁ খালি কথাটো ঠিক এতিয়া মই ভাবিলোঁ ঠিক আছে আৰু বহুতে আৰু এটা কুৱেশ্যন সুধি আছিলে কুৱেশ্যনটো কি যে আছে কমন টপিকবোৰ মোৰ কমেণ্টবোৰতো আহি আছিলে যে অলপ চক এই কমন টপিক বস্তুটো অকণমান অসুবিধা যিমান দিন হওক এতিয়া আজিকালি যোনবোৰ দেখিছে ন ফিলচফিকেল আছে হওক হেৰি আছে হওক এইবোৰত কমন টপিক বিচৰাটো বহুত মানে প্ৰব্লেম মানে ক'ত কমন টপিক মানে দিগদাৰ মানে একজেক্টলি ক'বলৈ দিগদাৰ তথাপিও মই যোৱাবাৰো এছেখন মই অকণমান ৰিলিভেণ্ট এটা নিজে ক্ৰেক কৰিছিলোঁ তাৰ আগতো NEP-খন মই ক্ৰেক কৰিছিলোঁ এই হেৰিয়ত লাগিছিল যে এইখন আহিছিলে মোৰ ৱাইফে লিখোঁতেও যে এইখন আহিব পাৰে তো তেনেকুৱাকৈ আশাহে কৰিম কিন্তু এইখন কমন বুলি নকওঁ আপুনি এনেকুৱাকৈ তো সেইটো কাৰণে কি ভাবিছোঁ মই এটা এছেৰ আপোনাৰ ফুল লেংথ টেষ্ট মানে আপোনাৰ কি কৰিম প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছোঁ প্ৰগ্ৰেম মানে গম পাইছে বস্তুটো কি হ'ব ফুল লেংথ মানে এছে মই টেষ্ট টাইপত আপোনাক দি দিম কেনেকৈ কোনটো পৰ্টেলত দিম প্ৰবেবলি টেলিগ্ৰামতে দিম বা যদি মই মোৰ এটা এপৰ কামো ডেভেলপ কৰি আছোঁ যদি সেইটোত হৈ যায় আৰু অৰ্গেনাইজ হয় তেতিয়া মই তাতে দিম তো আপুনি কি কৰিব টেষ্ট অপেন ফৰ অল চবেই দিব পাৰিব টেষ্টটো খালি মই চাওক ইভালুৱেশ্যন 1 কপি এখন কপিয়ে মই ইভালুৱেট কৰিম আপোনাৰ এখনে ইভালুৱেট কৰিম সেইটো আপোনাৰ ধৰক হেৰিৰ কাৰণে আৰু চব অলৰেডি মই আপোনাৰ কি কৰিলোঁ আৰু এইটো কাৰণে মই এইটো লিখিছোঁ এতিয়া যে 1 কপি বুলি কৈছোঁ কাৰণ এনেকুৱা হৈ যাব পাৰে ধৰক কাইলৈ মই এতিয়া ক'লোঁ ন 100খন কপি এদিনত চেক কৰি আছোঁ মই এখনত 1 ঘণ্টা লাগে দিনটোত মই 5খন বা 6খন কপিয়ে চেক কৰিব পাওঁ তো গতিকে মোৰ যোনটো পাৰ্চনেল লিমিটেশ্যন সেইটো চাইহে মই কৰিব পাৰিম তো সেইকাৰণে মই আৰু যিটো মই অকলে কৰি থাকোঁ চব কাম মই আপলোডৰ পৰা ডাউনলোডৰ পৰা আপুনি চোৱালৈকে মোৰতো এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ এটা প্ৰেজেণ্টলি নাই যে কোনোবাই দি দিব চাই দিব এনেকুৱা নাই চব মই নিজে কৰি চব নিজৰ মোবাইলটোতে কৰি থাকিব লাগে আকৌ মোবাইল পুৰণা আহি কম ৰেমৰ মোবাইল এটাত চাই আছোঁ আগতে তো কথাটো কি এতিয়া মই কি কৰিম বুলি ভাবিছোঁ এই যোনটো আপুনি টেষ্টৰ এখন কপি আপুনি দিব মই সেইটো চবকে চেক কৰি দিম খালি চবকে মানে মই ফাৰ্ষ্ট মানে মই 50টা মানুহে মই টাইমত চেক কৰি দিম বুলি ভাবিছোঁ কাৰণ টাইমটো ইম্পৰ্টেণ্ট কাৰণ মই এইটো চাইছোঁ যে আপুনি মোক আজি এছেখন দিয়ে মই যদি 5 দিনৰ পিছত দিওঁ বাৰু এতিয়াতো আৰু টাইম নাই মানে মই সিমানটো দিনত মই টাইম লিমিটটোত নহয় সেইকাৰণে মই নিজৰো এটা টাইম লিমিট ছেট কৰি থ'ব লাগিব ন মোৰ যোনটো ক্ষমতাটো লৈ তো সেইটো কাৰণে মই প্ৰথম 550খন আছে নেক্সট আজিৰ পৰা মই এইটো মই মেইলটো অপেন কৰিম মই গুগল ফৰ্ম এখন দিম প্ৰথম যোন 50খন আপুনি গুগল ফৰ্ম ফাৰ্ষ্ট আহিব ন মই এই 50খন মই চেক কৰি দিম কিখনো চেক কৰি দিম কিন্তু কিখনত চক মই টাইম লিমিটটো মই ল'ব নোৱাৰোঁ আপোনাৰ এইটো মই টাইম লিমিট মই চেক হেৰি কৰিম ন মই নেক্সট এটা মই ক'লোঁ নহয় মানে মই 5 to 6 আৱাৰ এটা মই আপোনাৰ মোৰ নিজৰ দিম মানে আৰু বাকী মই কিবা কাট কৰি লৈছোঁ পাৰিলেতো এইটো আপোনাৰ আৰু প্লাছ এডিশ্যনেল 2 এটা মই দিম বুলি ভাবি থৈছোঁ মানে 6 to 7 আৱাৰ্ছ মই আপোনাৰ এইকেইদিন কি কৰিম চেক কৰিম তো সেইটো হিচাপত মই ধৰিবলৈ গ'লে ডেইলি আপুনি 15হে পাৰিম মানে মই এতিয়া স্কেলত যদি একেখন দিওঁ চাগে আৰু যদি কমে মই নাজানো 10-20 মিনিট কমিব কিন্তু মোৰ লগা নাই ইমান কমিব বুলি আৰু মোৰ শান্তি নালাগে এনেকৈ যদি আপোনাৰ ওপৰে চাই দিওঁ তো সেইকাৰণে কি এই আপুনি 15খন যদি মই ডেইলি কপি চেক কৰোঁ আৰু মই কি কিছু কৰিম 5 দিনত 70খন চকী কৰিম মেক্সিমাম মানে মেক্সিমাম তাকো 15 ধৰিছোঁ কাৰণ মই ইমান 5-6 ধৰিছোঁ যদি তাতকৈ নোৱাৰোঁ তেতিয়াতো কি হ'ব তো ইফাল হ'লে মই সেইকাৰণে এই 50খন কপি যোনে আপুনি মোক এতিয়া মই পৰ্টেলটো দিম যোনে আপুনি আপলোড কৰিব
ডিউ ডেটৰ ভিতৰত মানে ফাৰ্ষ্ট 50 খনক মই কিন্তু আপোনাৰ হেৰিকে চেক কৰি দিম মানে ক'লো ন এইটো কিহত চেক কৰি দিম মানে এইটো কি মানে প্ৰায়ৰিটি ৱাইজ চেক কৰি দিম বাকি সবকে চেক কৰি দিম মই আপুনি যদি তাৰ 61 খন আহে 51 খন আহে এইটো চেক নকওঁ বুলি মই নকওঁ কিন্তু বাট ইট ইজ এ প্ৰায়ৰিটি ৱাইজ মই তেওঁলোকক একদম মই যদি টাইম ফ্ৰেম এই টাইম ফ্ৰেমটোতে মই চেক কৰি দিম প্ৰথম মই এইখিনি চেক কৰি লম এইখিনি চেক কৰি লোৱাৰ পাছত চক মই আৰু এইকেইদিন জাক চেক কৰিলো আৰু মোৰ ইয়াত মানুহ মানে নিজে আহি তেওঁলোকে ইন্ডিভিজুৱেলি মই কেৱল কৈছে এতিয়ালৈকে টোটেল মোৰ 17 জন ষ্টুডেণ্ট মানে 17 টা মই আপোনাৰ কি পাইছো মানে ডাইৰেক্ট মোৰ হোৱাটছএপত কৰি পাইছো তেওঁলোকে কৈছে যে নাই স্যাৰ আপুনি এটা কি কৰক মোক এখন এছে নহব মোৰ আৰু বেছিক লাগে মোক স্কেটচপ আছে আপুনি এখন এছে চাইলে মোক কিটো হ'ব একোৱে নহয় তো সেই 17 জন মানুহৰ কাৰণে মই কি কৰিছো সেই 17 জনক মই চাইছো আৰু ইয়াতো সব এটোত মই আনলিমিটেড কৰিব নোৱাৰো এটো ৰাও লিমিটেশনস আছে কাৰণ এখন এছত মানুহটো 7খন 6খন দি দিব মই কেনেকৈ চেক কৰিম পৰীক্ষা পাই যাব গৈ পেলাই মোৰ টাইম ইমান নাই ন টাইম মানে কি মই গোটেই টাইমটো দিলেও মোৰ সম্ভৱ নহব মানে এতিয়া তো সেই কাৰণে মই কি কৰিছো 17 জন মানুহক অলৰেডি মই আপোনাৰ ঠিক আছে মই হোৱাটছএপ বা ফোনত মই কমিট কৰিলো ঠিক আছে মই তোমালোকক এনেকৈ চেক কৰি দিম বুলি এটা আপোনাৰ ধৰক হেৰি কৰি পেলাই তো তিনিটা টেষ্ট মই আপোনাৰ ফুল লেন্থ মানে 6খন একে 6 আছে মই কি কৰিম আপোনাৰ তেওঁলোকক মই চেক কৰি দিম বুলি আপোনাৰ হেতু কি কৰিলো কমিট কৰিলো এই মানে এই 17 জন মানুহ আৰু 17 জনক মই সাপোজ কৰিছো আৰু মই মানে ম্যাক্সিমাম মই 30 জন বা 25 জন এটো মানে আৰু ধৰক আপুনি 12 জন ধৰক আৰু 12 জনৰ পৰা মানে 15 জনৰ মই হেতু বেষ্টন দি মই হে আৰু তাতকে এটুত মানে ৰেকমেন্ড কৰিম কিন্তু হিটু 50 জনে মই কৰিম হিটু মানে মোৰ ফাৰ্স্ট টাৰ্গেট আৰু এই নেক্সট 10টা দিনত মোৰ 10টা বা আপুনি 12টা দিনত মোৰ অকল এইকিটা টাৰ্গেট মানে টাৰ্গেট মানে ক'লো নহয় মোৰ যোনটো লিমিটেশনস সব মই অকলে কৰি আছো তো এতিয়া কিছুমান মই কামত অলপ আউটসোৰ্স কৰিম কিন্তু সোৱা কামটো সব মই নিজে কৰিব লাগিব এছেখন মই বেলেগ মানুহক আপুনি হেৰি কৰিব নোৱাৰো বা এটো যেহেতু মই কৈ আছো গতিকে মই চেক কৰিম মানে এখিনি খালি কথাটো কি হিখিনিত মই অলপ অৰ্গানাইজ কৰিম যেনেকৈ ধৰক এতিয়া মই হোৱাটছএপটো বিচাৰি এখন হেৰাই যায় 10 মিনিট তাতে হেৰাই যায় স্ক্ৰল কৰি থাকোতে যায় কোনে দিছিলে নাম চামবোৰটো জনা নহয় ন এনে জেনেৰেলি কি হয় আগত হোৱাটছএপবোৰত সব যোনবোৰ ফোন আহে নিজৰ চিনাকি ফোনবোৰ সেভ থাকে আপুনি গমে পায় এতিয়া আপুনি নাম্বাৰবোৰ কুটু আহি থাকে আৰু কাৰবাৰ ফিলিংছৰ প্ৰবলেম কাৰবাৰ কিবা দিলো আহি থাকে ন তো কোৱেশ্চনটো মই এটো লৈ নহয় কিন্তু কথাটো হ'ল তাৰ কাৰণে মই নিজে হেৰাই গৈছো তো এটো এটা মানে মই কি বনাইছো এই কাৰণে মেকানিজম এটা বনাই লৈছো যে মই কেনেকে একচুয়ালি কৰিম মানে হেতুত মই এছে এতিয়া আপুনি এখিনি হ'ল মূল কথাখিনি তো মূল কথাখিনি কাৰণে এতিয়া ফাইনাল কথাটোলৈ আহো ফাইনাল কথাটো কি হ'ল যোনটো মই আপোনাক যে ক'লো এখন এছে কপি আপুনি দিব মোক এছে কপিখন কোড দিব আপুনি কোড দিবৰ কাৰণে মই এটা আপুনি গুগল ফৰ্ম এটা বনাই দিছো আৰু সবে গুগল ফৰ্মত এতিয়া মোক হোৱাটছএপত কিন্তু প্লিজ নিদিব হোৱাটছএপটো মই অলৰেডি মই এটো ষ্টপে কৰি দিম মানে নহয় হোৱাটছএপত আপুনি এছে দি থাকক কিন্তু মই এতিয়া চেকৰ গ্যাৰান্টিটো নলওঁ কিন্তু এতিয়া প্ৰথম মই এখিনিয়ে চেক কৰিম আপুনি যদি হোৱাটছএপত দিয়ে হেখনো মই চেক কৰিম কিন্তু এতিয়া মই আপোনাক একিনত আপ টু মেনছলৈকে মই নকৰো হেখন মানে কাৰণ মই হোৱাটছএপত মেনেজ কৰিবলৈ দিগদাৰ হৈছে তো সেই কাৰণে কি ভাবিছো আপুনি গুগল ফৰ্মত মেইলত দি দিয়ক তাত মেইলত পুৰা অৰ্ডাৰলি থাকে এখন কপি তো আপুনি যি লিখিছে আপুনি কি কৰিব আৰু তাৰ কাৰণে কি কৰিম কোৱেশ্চনছ মই দিম আপোনাক কেইটামান আৰু বহুত কোৱেশ্চনে প্ৰবেবল কোৱেশ্চন কি খুদি আছিল মানে যে প্ৰবেবল কোৱেশ্চন কেইটামান দিয়া তো তেওঁলোকো স্যাটিসফাই হৈ যাব ভাবিছিলো তাতকে মই এছে টেস্ট টু টাইপতে দি দিওঁ এছে এন আপোনাৰ টিক্সৰো মই অকমান কাম কৰিম বুলি ভাবিছো এছে টিক্স যেহেতু দুটাতে মই অকমান এইকেইদিন অলপ দেখিছো যে এটো মানুহে এটো বস্তু বিচাৰিছে বা ভাল পাইছে তো হেতু কাৰণে ভাবিছো মই এছেটোত কি কৰিম আপোনাৰ মই এছে প্ৰবেবল কপি দি দাও আপোনালোকে তাতে পাই যাব জুনে কৈছে যে প্ৰবেবল টপিক কিটা দিয়ক মই আপোনাৰ তাত কি দি দিম আপোনাক কোৱেশ্চন পেপাৰবোৰ ওপেন ফৰ অল যোনকিটা মই কোৱেশ্চন মানে সেট কৰিম ন তো 6খন পেজে কাটিলো 6খনত যদি 3খন 4খন কেও হয় 6 4 6খন কোড 48 48 টা আপোনাৰ approximately নহয় 6খন আছে 6খন হলে এখনৰ কাৰণেটো 4খন 24টা টপিক তেনেকুৱাকে পাব আৰু বেছি যদি বেলেগকে কিবা পাৰো পিছত মই এটা দি দিম কিন্তু এছেট মই এটা মোষ্ট কমন 24টা টপিক মই আপোনালোকক ৰিভিল কৰি দিম ঠিক আছে সেইগিটা দি দিম আপোনালোকে যদি মই আপুনি এখনে মোক পঠাব পাৰিব কিন্তু তাত মই এখনে চেক কৰিম মানে হেৰিটোত এটো যোনটো মই ইয়াত গুগল ফৰ্মটোত আপুনি দেখিলে গম পাব এটো প্ৰগ্ৰামত এই মানে 50টাত মই এনেকৈ চেক কৰিব পাৰিম বাকি 12টাত আপুনি মোক তেনেকৈ পঠালে সেই 12টা মই ৰেকমেন্ড কৰিম অলৰেডি মোৰ 17টা আপোনাৰ মানে 17টাক মই আপুনি মানে হোৱাটছএপত মই কমিট কৰি দিলো তো যেহেতু তাৰ হোৱাটছএপত সুধিছে আগতে তো গতিকে তেওঁলোকক মই মানে তেনেকৈ আগত লৈ ল'ব লাগিব 30টা মই পেজ চেক কৰিম বুলি ভাবিছো যাৰ পৰা মই কিবা এটা এমাউন্ট চাৰ্জ কৰিম বা তেওঁলোকে মোক এটা নিজে অফাৰ কৰিছে তো গতিকে হেকৰণে আপুনি এখন এতিয়া প্লিজ এতিয়া একাউণ্টটো কিন্তু হোৱাটছএপত নিদিব হোৱাটছএপত দিলে বেয়া নাপাব মই তাত চেক এতিয়া কৰিব নোৱাৰো উইথ মই টাইম ৰেসপন্সিবিলিটিটো তাত নলওঁ কিন্তু ইয়াত মই আপোনাৰ টাইম ৰেসপন্সিবিলিটিটো ল'ম মানে আপুনি এখন কপি চেক দিছে মোৰ হেতুত আপুনি আৰু এতুত মোৰ কোনো প্ৰায়োৰিটি নাই আপুনি দিছে আপুনি পেইটত দিয়ক মোৰ মতে আপুনি একো কথা নাই আপুনি বেসড অন ইওর
হেৰি দিয়ক আৰু সিটো দিলেও নোৱাৰো তাত লিমিটেডে মানে মই লিমিটেড কেইটামান মানুহে পাৰিম কিন্তু 50খন নেক্সট 10 দিনৰ এজেন্ডা 10 বা 15 দিন মানে মই এইটো কথা কৈছো কাৰণ 10-15 দিনৰ পিছত আপোনাৰ সময় নাথাকিব কি আৰু তাৰ পিছত আপুনি ফিডবেক দি থাকিম বা আপুনি ফিডবেক লৈ থাকিব তো এই কাৰণে এই 10-5 দিনৰ টাইমটোতে এই উইন্ডোজটো মই বেলেগৰ পৰা অলপ কাট কৰিও লম বাকি মোৰ যোনটো পাৰ্সোনাল যোনবোৰ এক্টিভিটি সেইটো মই ভাবিছো এই 10 দিনত মই এটা আপোনাৰ মানে নিজে এটা মানে এক্সকিউজ কৰি লম মোক ইয়াত কনফাইন কৰি লম যদি মানে এইটো ৰেসপন্সত পাও আৰু যদি মই দেখিছো মানে মই হোৱাটছএপতে যদি এটো ইমান বেছি ৰেসপন্স আহি গৈছে তো প্ৰবাবিলিটি ভাবিছো 50 জনটো বহুত হেৰি হৈছে কিন্তু 50 জন চক একানে লৈছো কাৰণ নোৱাৰি মানে এখন এসেট বহুত টাইম লাগে যদি আপোনাক ভালকে দিও বুলি ভাবো আৰু এটো মই আৰু ঠিক আছে ফিডবেক পাৰ্টটো মই এটো কথা কৈ দিও ফিডবেক পাৰ্টটো মই ফোনত দিছো আৰু কেজনমান মানুহে মোৰ পাৰ্সোনাল স্পেচত আহিছে আৰু হেতু সবতকে বেটাৰ হয় মানে যেতিয়া মানুহটো নিজৰ ফ্ৰণ্টত আহে ন গুচি যায় 1 ঘণ্টা ঠাই গুচি যায় মানে ধৰক ইনে ফোনত হলে 30 মিনিট পতা মানুহে ইয়াত 1.5 ঘণ্টা কিবা কিবি বাকিবোৰ কথাও পাতে ন যে আমুক হল কাহিনী হল তো কিন্তু কথাটো হল মানুহজনক বেটাৰ দিব পাৰি মানে তো মই যদি আপুনি নাহে মোৰ সুবিধা মোৰ অলপ প্ৰেছাৰ কমি যাব যদি আপুনি মানে মোৰ ইয়ালে কিন্তু এটো বেটাৰ হয় সবতকে মানে যেতিয়া মানুহটো নিজে আহে মানে মোৰ পাঞ্জাবাৰীত মই গুৱাহাটীৰ পাঞ্জাবাৰীতে আপোনাৰ মোৰ স্পেচটো ইয়াতে আছে মই আপোনালোকক হেতু ডিক্লেয়াৰ কৰি দিম আৰু এটো মোডটো মই আপোনালোকক কৈ দিম বা আপুনি ইয়াত মই গুগল ফৰ্মটো দিও দিছো আপুনি কেনেকে বিচাৰে তো যদি হিতুত সব কিবাকে অসুবিধা হয় মই মানে যে সব মই এটা কোনো বহুত অৰ্গানাইজ স্পেচটা নাই তো গতিকে মই হিতুত মই আপোনাক মই ফোনতহে মানে ফাইনেল কৰিব পাৰিম কেনেকে এই হয় কিন্তু মানে এতিয়া মই 6-7 জন মানুহক মই মাতিছো বেছ অন দেয়াৰ কনভিনিয়েন্ট তেওঁলোক আহিছে তেওঁলোকৰ অসুবিধা নাই তো হেতুত মানে মই কি কৰিছো চেক কৰি দিছো কি কলো এতিয়া গুগল ফৰ্মটো চাও গুগল ফৰ্মটো কি হ'ব মই কেইটামান পইণ্ট দি দিছো এটো যে আপুনি সব ৰোল নাম্বাৰটো মই একানে লৈছো বেলেগ একো কথা নহয় ৰোল নাম্বাৰটো লৈ মোৰ মেইনছ ক্যান্ডিডেট যদি নহয় মই এটা মেইনছলৈ প্ৰায়োৰিটি মানে এতিয়া তো পিছত আপুনি পঠাব পাৰে কিন্তু মই এখন চেক নকৰো কিন্তু আপুনি মেইনছ নহলে মানে পিছত চেক কৰিম এতিয়া নকৰো মই যদি পঠাইও তো কিন্তু কাইলি নপঠাব এতিয়া কাৰণ নহলে আপোনাৰ দিগদাৰ হয় তো ঠিক আছে বাকি এতিয়া হল আপুনি বাকি এটাত মই দি দিছো আপুনি WhatsApp নাম্বাৰটো দিব আপুনি মেইল নাম্বাৰ দিব আপোনাক তাৰ পাছত মই এতিয়া এটা মোৰ ষ্টুডেন্টৰ এটা মই টিম এটা বনাইছো ভলন্টিয়াৰ টিম এটা তো দিয়াৰ ভলন্টিয়াৰিং কৰিছে মোক আহি পেলাই তো তাহাদি হেগিটা কৈছে এখিনি এবোৰ আজি এবোৰ হেতি বনাই দিছে গটেখিনি মই একো চোৱাই নাই এতিয়া জাস্ট ৰিভিলে কৈছো তো তাহাদ দুটা বনাই দিছে তো ঠিক আছে স্যাৰ আপুনি এনেকে দি দিয়ক আমি আপোনাক শর্ট কৰি দিম সোৱাটো আপুনি চাব কিন্তু কোনটো আগত আহিছে কোনটো পিছত আহিছে তাহাদি আহিব বাকি এবোৰ আমি কৰি দিম এতিয়া দিয়াৰ ভলন্টিয়াৰিং তাহাদৰ ভলন্টিয়াৰশিপ তাহাদি কৰিব এতিয়া আপুনি ফৰ্মখন ফিল আপ কৰিব আৰু ফৰ্মখন ফিল আপ কৰি কথাটো কৈছো না এখন আছে আপুনি যক ইয়াত যোনটোৱে ক্লিক কৰে সিঙ্গল আছে বাকি আপুনি ছখনে যদি লব বিচাৰে আপুনি ছখনে লব বাকি এইকিটা মই ইয়াত এড অন কৰি দিছো মানে আৰু ধক কাৰণ মানে মোৰ টাইমটো লৈ বা মোৰ আপোনাৰ হেৰিটো লৈ বাকি মই এতুত হল মোৰ কবলগা কথাখিনি এইখিনিয়ে তো আপুনি এখন আছে মই বিচাৰো সবে লিখক আৰু 50 খন যদিও কৈছো 50 খন কিন্তু সব মই টাইম ভাইটোৱে নলও কিন্তু মই আপোনাক তাৰ পিছত যিমান সোনকালে পাৰি মই সবকে আপোনাৰ কৈ দিব পাৰিলে মান ভাল জানিছো এটা মেনছৰ সময় এটো এনেকুৱা হৈ আছে তো এইগিটা হৈছে আপুনি প্ৰগ্ৰামিংটো কথা এটোৱে আৰু মিডিয়ামটো কথা কলো মিডিয়ামটো আসামিজ ইংলিশ আপুনি দুইটাতে হ'ব পাৰে ইয়াৰ লিংকটো মই এতিয়া ভিডিওৰ ডেসক্ৰিপচনত দি দিম গুগল ফৰ্মখন আৰু গুগল ফৰ্মখনত যোনগিটা মানুহে আপোনাৰ কৰি আহে সেই কৰি মানে কি আৰু যাৰ আপুনি নাম্বাৰ গিটা পালো সেই নাম্বাৰ গিটাৰ পৰাহে মই আপোনাৰ কি কৰিম এছে চেক কৰিম আজিৰ পৰা মই অফিচিয়ালি মানে হোৱাটছএপত এই টাইম লিমিটত মই চেক কৰিম এতিয়াও মোক কোনবাই দিলে মোৰ আপত্তি নাই কিন্তু আপুনি টাইম লিমিটটো এক্সপেক্ট নকৰিব মই কাৰণে এটোৱে কলো ঠিক আছে তো কথা গিটা এইগিটাই তো আপোনালোকে লিংকটো মই ইয়াত শেয়াৰ কৰি দিম লিংকটো এসপাৰ চাই আপোনালোকে ভাল লিখক এখন এটলিষ্ট এখন লিখক চাই পেলাই ভাল লাগিব কম্পাৰিজনটা গম পাব মই বেলেগৰ আপুনি কম্পাৰিজনটো কৰিব পাৰিম ঠিক আছে তেতিয়ালে ওকে